Hello everyone, welcome to Gyan Kalyan. মোৰ নাম বিশ্বাস শইকীয়া আৰু মই তোমালোকক ক্লাছ 12 ম্যাথমেটিক্স পঢ়াম। ইতিমধ্যে মই ক্লাছ 11 ৰ ম্যাথমেটিক্সটো জ্ঞান কল্যাণত পঢ়াই আছো। লগতে মই এতিয়ালৈকে দুটা টপিক কভাৰ কৰিছো। আৰু আজি আমি প্ৰথম ক্লাছ 12 ম্যাথমেটিক্সৰ ৰিলেচন এণ্ড ফাংচন আৰম্ভ কৰিম। সো তোমালোকৰ ৰিলেচন এণ্ড ফাংচন যেটো বেসিক কনসেপ্ট আছে সেইখিনি বস্তু তোমালোকৰ ক্লাছ 11 ৰ ৰিলেচন ফাংচনত তোমালোকে পাই আহিছা। তোমালোকৰ যদি সেইখিনি বস্তু মনত আছে ওয়েল এণ্ড গুড, তেতিয়া এইখিনি বুজিবলৈ সহজ হ'ব। বাট তোমালোকে যদি কিছু বস্তু পাহৰিছা তোমালোকে বাকি গিটা ইউটিউব চেনেলত তোমালোকে ভিডিও গিটা চাই ল'ব পাৰিবা কভাৰ দ্য টপিক ৰিলেচন এণ্ড ফাংচন। সেইগিটা তোমালোকে যেতিয়া চাবা তেতিয়া তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ব আৰু ফাৰ্দাৰ এইটো ভিডিও চালে তোমালোকৰ নেক্সট যিখিনি পাৰ্ট আছে ৰিলেচন ফাংচন সেইখিনি তোমালোকে ধুনীয়াকৈ বুজি পাবা। এতিয়া আমি ষ্টাৰ্ট কৰোঁ দ্য ফাৰ্ষ্ট চেপ্টাৰ অফ মেথমেটিক্স ক্লাছ 12 ৰিলেচন এণ্ড ফাংচন। ফাৰ্ষ্ট আমি ষ্টাৰ্ট কৰিছোঁ এতিয়া ৰিলেচন এণ্ড ফাংচন। প্ৰথমতে আমি টাইপছ অফ ৰিলেচনৰ বিষয়ে ডিছকাছ কৰিম। প্ৰথমটো চোৱা, a relation R in a set A is called an empty relation if no element of A is related to any element of A, that is R is equal to 5, which is a subset of Cartesian product A and A. So যেতিয়া A কোনোবা এটা এলিমেন্ট বাকি A বাকি গিটা এলিমেন্টৰ লগত একো ৰিলেচন নাথাকে তেনেকুৱা টাইপৰ ৰিলেচনক আমি এম্পটি ৰিলেচন বুলি কওঁ। ঠিক আছে। Second to soa, a relation R in a set A is called universal relation if each element of A is related to every element of A. যদি এটা এনেকুৱা এটা ৰিলেচন আমি কনসিডাৰ কৰিছোঁ য'ত A কোনোবা এটা এলিমেন্ট বাকি গোটেই এলিমেন্টৰ লগত ৰিলেটেড হৈ থাকে তেনেকুৱা টাইপৰ ৰিলেচনক আমি ইউনিভাৰ্সাল ৰিলেচন বুলি কওঁ। আৰু এই এম্পটি ৰিলেচন আৰু ইউনিভাৰ্সাল ৰিলেচন টুগেদাৰ আমি তাহাঁতক ট্ৰিভিয়েল ৰিলেচন বুলি কওঁ। এইটোৱে হৈছে আমাৰ টু টাইপছ অফ ৰিলেচন। আৰু আমি ফাৰ্দাৰ কিছুমান ৰিলেচন আছে সেইখিনি বিষয়ে ডিছকাছ কৰোঁ। এতিয়া চোৱা, a relation R is called reflexive if A, A belongs to R for A belongs to A. Relation R টোক symmetric কয় যদি A, B belongs to R হলে B, A belongs to R হয়। আৰু এটা ৰিলেচনক আমি ট্ৰানজিটিভ বুলি কওঁ যদি A, B belongs to R, B, C belongs to R হলে A, C টো R ত থাকিব for A, B, C belongs to A. এইটো এটা কাম কৰোঁ, এটা এক্সাম্পল লৈ লওঁ, এক্সামৰ থ্ৰুৱেদি বুজাব চেষ্টা কৰোঁ। আমি ধৰি লওঁ A এটা সেট হয় 1, 2 আৰু আমাৰ ৰিলেচনত যিকিটা এলিমেন্ট আছে সেইকিটা মই ধৰি লৈছোঁ এইকিটা এলিমেন্ট আছে 1, 1, 1, 2, 2, 1, 2, 2। যেনিবা ৰিলেচন আমি এনেকুৱা এটা ৰিলেচন ডিফাইন কৰিলোঁ যাৰ এলিমেন্ট কিটা এনে ধৰণৰ। এতিয়া চোৱা, এইটো ৰিলেচনত তোমালোকে এটা বস্তু দেখিছা, ইয়াত যদি 1 আছে ইয়াতো 1 আছে, এই 1, 1 টো এই R ত আছে, তেনেদৰে 2 যেহেতু আছে 2, 2 টো আমাৰ R ত আছে। তেনেকুৱা টাইপৰ ৰিলেচন য'ত A, A টো থাকে, য'ত A belongs to A হয়, মানে এতিয়া A ত কি এলিমেন্ট আছে 1, 2 আছে। যদি 1, 1 আৰু 2, 2 এটা ৰিলেচনত থাকে তেনেকুৱা টাইপৰ ৰিলেচনক আমি কি বুলি কওঁ, এটা ৰিফ্লেক্সিভ ৰিলেচন বুলি কওঁ। ঠিক আছে। তেনেকুৱা টাইপৰ আমাৰ ৰিলেচন কিছুমান ডিফাইন কৰা থাকিব। ডিফাইন কৰে তোমালোকে এটা বস্তু মন কৰিবা যে সেই এলিমেন্ট গিটা যদি এনেকুৱা টাইপত থাকে 1 থাকিলে 1, 1, 2 থাকিলে 2, 2 এনেকুৱা যদি আমাৰ ৰিলেচনটো থাকে তেনেহলে তেনেকুৱা টাইপৰ ৰিলেচনটো এটা ৰিফ্লেক্সিভ ৰিলেচন হ'ব। নেক্সট আহিছো সিমেট্ৰিক ৰিলেচনলৈ। এইটো এক্সাম্পলতে আমি সিমেট্ৰিকটো ওলাই যাব। এইটো এক্সাম্পলতে তোমালোকে সিমেট্ৰিক ওলাই যাব। কেনেকৈ চাওঁ আহা। এতিয়া চোৱা, সিমেট্ৰিকত কি আছে, যদি A, B belongs to R থাকে, মানে ধৰি লোৱা এতিয়া 1, 2 belongs to R, তেনেহলে A, B থাকিলে B, A থাকিব লাগিব, মানে 1, 2 থাকিলে 2, 1 থাকিব লাগিব। ঠিক আছে। এতিয়া ইয়াত চোৱা, আমি প্ৰত্যেকটো এলিমেন্টত যদি চাওঁ 1, 1 ৰ উল্টাটো কি হয় 1, 1 সেইটো R ত আছে। 1, 2 টো আমি যদি চেঞ্জ কৰি দিওঁ কি হয় 2, 1 সেইটো R ত আছে। 2, 1 টো চেঞ্জ কৰিলে কি হ'ব 1, 2 সেইটো R ত আছে। লগতে 2, 2 টো যদি আকৌ চেঞ্জ কৰোঁ 2, 2 সেইটো R ত আছে। এনেকুৱা টাইপৰ ৰিলেচন য'ত A, B R ত থাকিলে তাৰ অপজিটটো মানে যিটো সেকেন্ড এলিমেন্ট থাকে সেইটো ফাৰ্স্ট এলিমেন্ট বনি যায়, ফাৰ্স্ট টু সেকেন্ড বনি যায়। তেনেকুৱা টাইপৰ এলিমেন্ট যদি আমাৰ ৰিলেচনটোত থাকে তেনেকুৱা টাইপৰ ৰিলেচনক আমি সিমেট্ৰিক ৰিলেচন বুলি কওঁ। ঠিক আছে। লাষ্টলি চোৱা, A, B যদি R ত থাকে, B, C যদি R ত থাকে তেনেহলে A, C R ত থাকিব লাগিব। এইটো কেনেকুৱা চাওঁ। এতিয়া চোৱা, এতিয়া 1, 1 টো আমাৰ R ত আছে, এইটো যদি A ধৰা, এইটো যদি B ধৰা। ঠিক আছে। তেনেদৰে 1, 2 টো R ত আছে, এইটো B ধৰা, এইটো C ধৰা। ঠিক আছে। আমাক কি দিয়া আছে, A, B যদি R ত থাকে, B, C যদি R ত থাকে, কোনটো R ত থাকিব লাগিব A, C। A, C হয়, A, C হয় 1, 2। এইটোৱে হ'ল। এইটো এতিয়া আমাৰ এই ৰিলেচনটো আছে নে? আছে।
তেনেকুৱা টাইপৰ ৰিলেশ্যন য'ত আমি ৰিলেশ্যনৰ দুটা যদি অৰ্ডাৰ পেয়াৰ লওঁ ফৰ্মটো কেনেকুৱা হ'ব লাগিব প্ৰথমটো ছেকেণ্ড এলিমেণ্টটো আৰু ছেকেণ্ড অৰ্ডাৰ পেয়াৰটো ফাৰ্ষ্ট এলিমেণ্টটো একে হ'ব লাগিব এনেকুৱা ক্ষেত্ৰত যদি আমি ইমপ্লাইজ a, c বিলংছ টু r পাওঁ তেনেকুৱা টাইপৰ ৰিলেশ্যনক আমি ট্ৰানজিটিভ ৰিলেশ্যন বুলি কওঁ চ' এই ৰিলেশ্যনটো যিটো আমি কনচিডাৰ কৰিলোঁ তেনেকুৱা সেই ৰিলেশ্যনটোত আমাৰ ট্ৰানজিটিভো পাইছোঁ এতিয়া চোৱা মই যিটো কনচিডাৰ কৰিলোঁ তাত তোমাক গোটেইকেইটা ছেটিছফাই কৰিছে কিন্তু কেতিয়াবা এনেকুৱা কিছুমান ৰিলেশ্যন দিব পাৰে য'ত খালি এইটোহে ছেটিছফাই কৰিব বা এইটোৱে কৰিব বা এইটোৱে কৰিব বা যিকোনো দুটা কৰিব বা তিনিটাও কৰিব পাৰে তোমালোকক যদি মেনশ্যন কৰা থাকে যে ৰিফ্লেক্সিভ দেখাব লাগে তেনেহ'লে তোমালোকে সেই ৰিফ্লেক্সিভটো হয় নে নহয় এইটো চেক কৰিলে হ'ব তেনেদৰে চিমেট্ৰিক বা ট্ৰানজিটিভটো কিন্তু যদি এই এটা ৰিলেশ্যনে তিনিটা লগতে ছেটিছফাই কৰে তেনেকুৱা টাইপৰ ৰিলেশ্যনক আমি ইকুইভেলেন্স ৰিলেশ্যন বুলি কওঁ এটা ৰিলেশ্যনত যদি তিনিটাই ছেটিছফাই কৰে এই তিনিটাই যদি ছেটিছফাই কৰে তেতিয়া তেনেকুৱা টাইপৰ ৰিলেশ্যনক আমি ইকুইভেলেন্স ৰিলেশ্যন কওঁ এতিয়া আমি যিটো এক্সাম্পল কনচিডাৰ কৰিলোঁ সেইটো এটা ইকুইভেলেন্স ৰিলেশ্যন হ'ব কাৰণ ই ৰিফ্লেক্সিভ চিমেট্ৰিক ট্ৰানজিটিভ তিনিটা কণ্ডিশ্যন ছেটিছফাই কৰিছে এতিয়া আমি ডিছকাছ কৰিম এক্সাৰচাইজ 1.1 ৰ ফাৰ্ষ্ট কুৱেশ্যন ডিটাৰমাইন ৱেডাৰ ৰিলেশ্যন ইজ ৰিফ্লেক্সিভ চিমেট্ৰিক এণ্ড ট্ৰানজিটিভ ৰিলেশ্যন এটা আমাক দিয়া আছে ছেট এটা মেনশ্যন কৰা আছে এইটো ৰিলেশ্যন আমাৰ ৰিফ্লেক্সিভ চিমেট্ৰিক বা ট্ৰানজিটিভ হয়নে আমি চেক কৰিব লাগে এতিয়া চোৱা আমাৰ ছেটটো কি দিয়া আছে a = 1, 2, 3, 4, 5, 6 আৰটো ৰিলেশ্যনটো 8 ডিফাইন কৰা আছে আৰটো কি হয় x, y ইজ ডিভিজিবল বাই x এতিয়া চাওঁ প্ৰথম কথা হ'ল ৰিফ্লেক্সিভ হয় নে নহয় এইটো আমি চেক কৰোঁ এতিয়া চোৱা x, y ইজ ডিভিজিবল বাই x এতিয়া চাওঁ নাও we know for x belongs to a x is divisible by x এতিয়া যেহেতু আমি ৰিলেশ্যনটো 8 ডিফাইন কৰা আছে সেইকাৰণে x টো আমি a এলিমেণ্ট বুলি লৈ লৈছোঁ আৰু আমি জানো এটা নাম্বাৰ নিজৰ লগত ডিভিজিবল হয় যদি আমি 1 কনচিডাৰ কৰোঁ 1 ইজ ডিভিজিবল বাই 1 2 ইজ ডিভিজিবল বাই 2 তেনেদৰে ইয়াত 1, 1, 2, 2 গোটেইগাল ৰিলেশ্যন এইটোত আহিব তেনেহ'লে যিহেতু x ইজ ডিভিজিবল বাই x তেনেহ'লে x, x belongs to r আৰু যিহেতু x, x belongs to r therefore r is reflexive ঠিক আছে আকৌ কৈ দিছোঁ আমাৰ x টো a এলিমেণ্ট বুলি ধৰি লৈছোঁ তাৰপৰা r টো কি হয় r টো এটা ৰিলেশ্যন হয় য'ত দিয়া আছে y is divisible by x আমি জানো এটা নাম্বাৰ নিজৰ লগত ডিভিজিবল হয় x is divisible by x তেনেহ'লে যেহেতু x is divisible by x আমি x, x টো r ত পাম আৰু এনেকুৱা টাইপৰ এলিমেণ্ট যদি আমি r ত থাকে তেনেহ'লে r টো কি হয় ৰিফ্লেক্সিভ হয় ঠিক আছে এইটো হৈছে আমাৰ প্ৰথম কণ্ডিশ্যনটো যে ৰিফ্লেক্সিভ হয় নে নহয় আমি দেখাই দিলোঁ যে ৰিফ্লেক্সিভ হয় নেক্সট আমি চাওঁ চিমেট্ৰিক হয় নে নহয় এতিয়া কথাটো আহিলে চিমেট্ৰিক হয় নে নহয় ধৰি লওঁ যে x, y আচ্ছা যেহেতু এইটো আমাৰ চিমেট্ৰিক দেখাব আছে এটা আমাৰ এক্সাম্পলৰ থ্ৰুদি কৰিব চেষ্টা কৰোঁ এতিয়া চোৱা 1, 2 belongs to r কেনেকৈ 1, 2 belongs to r because 2 is divisible by 1 r থাকিবলৈ হ'লে কি হ'ব লাগিব ছেকেণ্ড এলিমেণ্টটো প্ৰথমটোৰ লগত ডিভিজিবল হ'ব লাগিব প্ৰথমটোৰ সৈতে ডিভিজিবল হ'ব লাগিব এতিয়া দেখিছোঁ যে 2 is divisible by 1 সেইকাৰণে 1, 2 belongs to r চিমেট্ৰিক হ'বলৈ হ'লে আমাৰ 1, 2 যদি r থাকে কোনটো থাকিব লাগিব 2, 1 ও r থাকিব লাগিব কিন্তু r থাকে জানো নেথাকে কেলে 1 is not divisible by 2 সেইকাৰণে আমি কি দেখিলোঁ যে a, b যদি r থাকে তেনেহ'লে b, a r নেথাকিব পাৰে এইটো ৰিলেশ্যনত তেনেহ'লে এই ৰিলেশ্যনটো চিমেট্ৰিক নহয় therefore r is not symmetric ঠিক আছে প্ৰথম কেছত আমি ৰিফ্লেক্সিভ পালোঁ কিন্তু চিমেট্ৰিক নহয় বুলি পালোঁ লাষ্টলি আমি চাওঁ যে এই ৰিলেশ্যনটো ট্ৰানজিটিভ হয় নে নহয় এতিয়া চাওঁ এই ৰিলেশ্যনটো ট্ৰানজিটিভ হয় নহয় আমি ধৰি লওঁ x, y belongs to r তেনেহ'লে কি হয় y is
ডিভিজিবল বাই এক্স তেনেদৰে y, z টো r আছে বুলি ধৰি লওঁ তেনেহ'লে কি হ'ব z is divisible by y এতিয়া চোৱা y is divisible by x z is divisible by y এই দুটাৰ পৰা আমি কি পাম z is divisible by x ঠিক আছে তেনেহ'লে z is divisible by x হ'লে কি হ'ব x, z belongs to r আল্টিমেটলি আমি কি পালোঁ x, y যদি r থাকে y, z যদি r থাকে তেনেহ'লে x, z টো r থাকিব এইটো হ'লে কি হ'ব এই ৰিলেশ্যনটো therefore r is transitive এনেদৰে আমি এটা ৰিলেশ্যন এই সেটত ডিফাইন কৰা আছে হেতু ৰিফ্লেক্সিভ সিমেট্ৰিক ট্ৰানজিটিভ হয় নে নহয় এটো আমি ডিটাৰমাইন কৰিলো নেক্সট আমি বেলেগ এটা প্ৰবলেম কৰিম এতিয়া আমি কোৱেশ্চন নম্বৰ 5 কনসিডাৰ কৰিছো check whether the relation in R defined by R is equal to a comma b a is less than equal to 5 b cube is reflexive symmetric or transitive আমাৰ ৰিলেশ্যনটা দিয়া আছে হেতু আমি চেক কৰিব লাগে ৰিফ্লেক্সিভ সিমেট্ৰিক বা ট্ৰানজিটিভ হয় নে নহয় ঠিক আছে এটা কাম কৰো ধৰি লওঁ যে প্ৰথম R to reflexive বুলি ধৰি লওঁ let R be reflexive and 1/2 1/2 belongs to R এইটো আমি ধৰি লওঁ এইটো তো ৰিফ্লেক্সিভৰ স্যাটিসফাই কৰিছে কাৰণ সেম এলিমেন্ট আছে ফাৰ্স্ট টু আৰু সেকেন্ড টু তেনেহলে বাই কন্ডিশন কি হ'ব লাগিছিল আমাৰ 1/2 is greater than equal to 1/2 cube which is equal to 1/8 কিন্তু এটো ট্ৰু হয় জানো 1/2 টো ইয়াতকে ডাঙৰ হে হয় less than equal to নহয় which is not true এতিয়া আমি যেটা ৰিফ্লেক্সিভ ধৰি লৈছিলো আৰু 1,2, 1,2 r আছে বুলি আমি ধৰি লৈছিলো যেহেতু ৰিলেশ্যন টু r ৰিয়েল নাম্বাৰ ডিফাইন কৰা আছে আমি 1,2 1/2, 1/2 কনসিডাৰ কৰিব পাৰো বাট এটো যেতিয়া আমি ললো আমি দেখিলো যে ইয়াৰ জিৰো ৰিলেশ্যনৰ কন্ডিশনটো আছে ই স্যাটিসফাই নকৰে তেনেহলে r টো ৰিফ্লেক্সিভ নহয় এতিয়া হু সেকেন্ড কন্ডিশনলে সিমেট্ৰিক হয় না নহয় নাও আমি 1,2 belongs to r ধৰিব পাৰো কিয় 1 is less than equal to 2 cube is equal to 8 1 to 8 তকে সৰু হয় তেনেহলে সিমেট্ৰিক হ'বলৈ হলে 2,1 টো r থাকিব লাগিব 2,1 টো r থাকিব লাগিব বাট হেতু হ'বলৈ হলে কি হ'ব লাগিব 2 is less than equal to 1 cube is equal to 1 which is not true এটো নহয় হেকানে এটো বিলং নকৰে তেনেহলে r is not symmetric or symmetric নহয় এতিয়া আমি পালো যে এতিয়ালৈকে যে r টো ৰিফ্লেক্সিভ নহয় সিমেট্ৰিক নহয় এতিয়া চাও ট্ৰানজিটিভ হয়নি এতিয়া আমি চেক কৰো যে ট্ৰানজিটিভ হয়নি এতিয়া আমি ধৰি লওঁ 3,3/2 belong to r বুলি ধৰি লওঁ হ'ব কাৰণ 3 is less than equal to 3/2 whole cube 3 to 3/2 whole cube কে সৰু হয় তাপা আমি আৰু এটা কনসিডাৰ কৰো 3/2, 6/5 হেতু r আছে বুলি ধৰি লওঁ আমি এনেকুৱা টাইপৰ ভ্যালুবোৰ কেলে লৈছো কাৰণ ৰিলেশ্যনটো r ডিফাইন কৰা আছে বুলি দিয়া আছে আৰু যেহেতু এইবোৰ ৰিয়েল নাম্বাৰ হয় এখিনি আমি r ত কনসিডাৰ কৰিব পাৰো ঠিক আছে এটো ট্ৰু হয় কাৰণ 3/2 is less than equal to 6/5 whole cube ঠিক আছে তেনেহলে এই দুটা পা আমি কি পাব লাগে যে 3,6/5 টো r ত থাকে বুলি পাব লাগে কিন্তু 3 less than equal to 6/5 cube true নহয় যেহেতু true নহয় এটো বিলং নকৰে তেনেহলে a, b r ত থাকিলে b, c r ত থাকিলে যদি a, c r ত নাথাকে তেনেহলে এনেকুৱা টাইপৰ ৰিলেশ্যনক আমি ট্ৰানজিটিভ বুলি নকওঁ therefore r is not transitive
তেনেহ'লে লাষ্টলি আমি পালোঁ যে যিটো আৰ আমাক ডিফাইন কৰা আছে a, b a is less than equal to b cube তো ৰিফ্লেক্টিভো নহয় চিমেট্ৰিকো নহয় আৰু ট্ৰানজিটিভো নহয় এইটোৱে হৈছে এই কুৱেশ্যনটোৰ সলিউশ্যন এতিয়া আমি বেলেগ এটা কুৱেশ্যনলৈ যাওঁ এতিয়া আমাক কুৱেশ্যনটো দিয়া আছে so that the relation r in set a is equal to 1, 2, 3, 5 ৰিলেশ্যনটো কেনেকৈ ডিফাইন কৰা আছে a, b where a minus b is even is an equivalence relation এটা ইকুইভেলেন্স ৰিলেশ্যন মানে কি হৈছে যেতিয়া ৰিলেশ্যন এটা তোমাৰ ৰিফ্লেক্সিভ চিমেট্ৰিক আৰু ট্ৰানজিটিভ তিনিটাই ছেটিছফাই কৰে তেতিয়া তেনেকুৱা টাইপৰ ৰিলেশ্যনক আমি ইকুইভেলেন্স ৰিলেশ্যন ক'ম তেনেহ'লে ছেকেণ্ড পাৰ্টটো আমি পিছত চাম প্ৰথমতে এই কুৱেশ্যনটো আমি সলভ কৰি ল'ম ফাৰ্ষ্ট পাৰ্টটো ঠিক আছে এতিয়া চোৱা আমি প্ৰথম দেখাওঁ যে এইটো ৰিফ্লেক্সিভ হয় বুলি এতিয়া চোৱা আমি জানো উই নো a minus a modulus হলে 0 which is even আমি ইভেন a minus b এটো ফৰ্মত থাকিলে is even থাকিলে a, b বুলি লিখিব পাওঁ যেহেতু ইয়াত a আৰু a আছে a minus a আছে তেনেহ'লে ইয়াত a, a to r আছে বুলি ধৰিব পাওঁ যেহেতু a, a r আছে therefore r is reflexive তেনেহ'লে আমি r টো ৰিফ্লেক্সিভ বুলি পাই গ'লো ঠিক আছে ৰিফ্লেক্সিভ বুলি দেখালো নেক্সট আমি দেখাম এটা সিমেট্ৰিক হয় নে নহয় ধৰি লওঁ a, b belongs to r বুলি ধৰি লওঁ যদি a, b belongs to r হয় তেনেহ'লে a minus b টো ইভেন হ'ব যদি মই ইয়াত ভিতৰত সাইন মাইনাছ সাইন এটা ভৰাই দিওঁ a minus b তেতিয়া একো চেঞ্জ নহয় এইটো ডিফাৰেন্সটো সদায় ইভেনে থাকিব নেক্সট ইয়ালৈ আহিছোঁ ইয়াত এতিয়া মাইনাছটো মই ব্ৰেকেটৰ ভিতৰত ভৰাই দিছোঁ তেতিয়া কি হ'ব b minus a হ'ব b minus a টো এটা ইভেন হয় যদি b minus a ইভেন হয় তেনেহ'লে আমি b, a belongs to r পালোঁ আল্টিমেটলি কি পালোঁ আমি a, b belongs to r হ'লে b, a belongs to r হয় যিহেতু এইটো কণ্ডিশ্যন ছেটিছফাই কৰে সেইকাৰণে r টো কি হ'ব r টো চিমেট্ৰিক হ'ব ঠিক আছে এতিয়া আমি r টো ৰিফ্লেক্সিভ দেখালো নেক্সট r টো চিমেট্ৰিক দেখালো এতিয়া দেখাম আমি r টো ট্ৰানজিটিভ বুলি ট্ৰানজিটিভ দেখাবলৈ কি ধৰিব লাগিব a, b belongs to r b, c belongs to r হ'লে a, c belongs to r বুলি আমি দেখাব লাগিব এতিয়া আমি ধৰি লওঁ a, b belongs to r a, b belongs to r হ'লে কি হ'ব a minus b is even যদি a minus b modulus is even যদি modulus টো ইভেন হয় তেনেহ'লে a minus b ও ইভেন হ'ব ইভেন বুলি আমি গম পালোঁ এইটো আমি ইকুৱেশ্যন 1 বুলি ধৰি ল'লোঁ ঠিক আছে তেনেকৈ আমি b, c belongs to r বুলি ধৰি লওঁ তেনেহ'লে কি হ'ব b minus c is even modulus of b minus c is even ডেফিনেশ্যনৰ মতে b minus c modulus টো ইভেন হ'লে b minus c ও ইভেন হ'ব ঠিক আছে এতিয়া আমি 1 plus 2 কৰিলে কি পাম a minus b plus b minus c is equal to a minus c which is even কিয় ইভেন a minus b plus b minus c is equal to a minus c এইটো আমি কিয় ইভেন পাওঁ as sum of two even numbers is even ঠিক আছে তেনেহ'লে যেহেতু আমি a minus c টো ইভেন বুলি পালোঁ তেনেহ'লে আমি এইটো মই ইয়াত লিখাৰ পাছত এইডোখৰ লিখিছোঁ যে এছ আমি যদি a minus c টো ইভেন পালোঁ তেনেহ'লে কি হ'ব a, যদি a minus c টো ইভেন হয় তেনেহ'লে মডুলাছ a minus c ও ইভেন হ'ব আৰু যদি মডুলাছটো a minus c টো ইভেন হয় তেনেহ'লে কি হ'ব a, c belongs to r তো আল্টিমেটলি কি পালোঁ a, b belongs to r b, c belongs to r ল'লে a, c belongs to r পাইছোঁ
সো আমি লাষ্টলি গম পালোঁ যে R ইজ ট্ৰানজিটিভ যিহেতু আল্টিমেটলি আমি R টো ৰিফ্লেক্সিভো পালোঁ ট্ৰানজিটিভো পালোঁ চিমেট্ৰিকো পালোঁ সেইকাৰণে আমি ক'ব পাৰোঁ যে R is an equivalence relation lastly আমি কি লিখিব পাৰোঁ so R is an equivalence relation so এইটো আমাৰ ফাৰ্স্ট পাৰ্টটো সলভ কৰা পদ্ধতিটো এতিয়া চাওঁ কোৱেশ্চনটো কি দিয়া আছে so that all elements of 1, 3, 5 are related to each other আমি পাৰ্ট কে চাওঁ এতিয়া প্ৰথম এই পাৰ্টটো চাওঁ যে so that all elements of 1, 3, 5 are related to each other কন্ডিশনটো কি আছে যে related to each other হলে মানে এই সেটটো আমি কনসিডাৰ কৰিছো ইয়াৰ যিকিটা আমি ৰিলেটেড টাৰ্মছ পাম সেই গুটেকিটাই আমি ইয়াত কনসিডাৰ কৰিব পাৰিম কিয় কাৰণ 1 3 5 গুটেকিটা অড নাম্বাৰ হয় এতিয়া ৰিলেচনৰ টাৰ্মছবোৰ কেনেকুৱা হ'ব ফাৰ্স্ট সেটটো আৰু সেকেন্ড সেটটো যেহেতু সেম সেটে দিছে 1 3 5 হ'ব 1 3 5 হ'ব তেনেহলে আমি টাৰ্মছবোৰ কেনে ধৰণে পাম এনেকুৱা টাইপৰ কিবা কিবি টাৰ্ম পাম 1, 1, 1, 3, 1, 5 তেনেকে কিছুমান টাৰ্ম পাম এতিয়া চোৱা প্ৰত্যেকটো ক্ষেত্ৰত আমি গুটেকিটা টাৰ্ম কনসিডাৰ কৰিব পাৰিম কিয় কাৰণ যেতিয়া এইকিটা আমি ডিফাৰেন্সটো কৰো প্ৰত্যেকটো ক্ষেত্ৰত ইভেন পাওঁ কেলে কাৰণ এই তিনটা অড হয় আমি জানো যে দুটা অড নাম্বাৰ যেতিয়া আমি ডিফাৰেন্স কৰো তেনেহলে আমি এটা ইভেন নাম্বাৰ পাওঁ সেই কাৰণে আমি ক'ব পাৰো মই ভালকে ডেসক্ৰিপটিভলি লিখি দিছো as all elements of 1 3 5 are odd so modulus of difference of any two elements in the set gives an even quantity যেহেতু আমি যেতিয়া 1, 3, 5 গুটেকিটা অড হয় তেনেহলে মডুলাস অফ ডিফাৰেন্স অফ এনি টু এলিমেন্টস তো আমাৰ কি হ'ব এটা ইভেন কোয়ান্টিটি হ'ব আৰু যেহেতু ইভেন কোয়ান্টিটি হ'ব সেই কাৰণে all elements of 1 3 5 are related to each other ঠিক আছে এতিয়া আমি পালো যে 1 3 5 are related to each other এতিয়া আমি চাও 2, 4 এটো আমি দেখাব লাগে যে 2, 4 are related to each other এতিয়া চোৱা ইয়াত কি আছে ইয়াত আছে নেক্সট টু 2, 4 এটা 2, 4 দুইটাই কি হয় ইভেন হয় আৰু আমি জানো মডুলাস অফ ডিফাৰেন্স অফ এনি টু এলিমেন্টস ইন দা সেট দুটা ইভেন নাম্বাৰ যদি আমি মাইনাস কৰো তেতিয়া আমি কি পাম এটা ইভেন কোয়ান্টিটি পাম যেহেতু এটো ক্ষেত্ৰটো আমি এটা ইভেন কোয়ান্টিটি পাম সেই কাৰণে এটো ক্ষেত্ৰটো all elements of 2, 4 are related to each other lastly চাও যে lastly চাবা রিলেশন দিয়া আছে ফার্স্ট সেট আর সেকেন্ড সেট প্রথম সেটটো কি দিয়া আছে 1 3 5 সেকেন্ড সেটটো কি দিয়া আছে 2 আর 4 যেহেতু এটা অড হয় এটা ইভেন হয় আমি জানো ডিফারেন্স বিটুইন an odd and an even quantity does not give us an even quantity it gives us an odd quantity so no elements of 1 3 5 is related to any element of 2, 4 যেহেতু এটা অড আৰু এটা ইভেন হলে আমাৰ যেটো ডিফাৰেন্স পাওঁ সেই ডিফাৰেন্সটো এটা অড নাম্বাৰ পাওঁ ইভেন নাম্বাৰ নাপাওঁ সেই কাৰণে হেতু আৰত তেনেকুৱা একো এলিমেন্ট নাথাকে সেই কাৰণে no element of 1 3 5 is related to any element of 2, 4 ঠিক আছে এটো হৈছে আমাৰ কোৱেশ্চন নম্বৰ 8 ৰ সলিউশন বাকি তেনেদৰে বাকিবোৰ কোৱেশ্চনছ আছে সিমিলাৰ টাইপৰ কোৱেশ্চন আছে বেলেগ বেলেগ টাইপৰ ৰিলেশন ডিফাইন কৰা আছে তোমালোকে কিছু ক্ষেত্ৰত দেখাব লাগে যে ট্ৰানজিটিভ ৰিফ্লেক্সিভ সিমেট্ৰিক হয় নে নহয় বা কিছুমান ক্ষেত্ৰত দেখাব লাগে যে ইকুইভ্যালেন্স ৰিলেশন হয় নে নহয় বাকি কোৱেশ্চন তোমালোকে নিজে কৰিব পাৰিবা আজি ক্লাছটো ৰিলেশনছ ইমানতে সামৰিছো থ্যাংক ইউ